যদি অৰুণোদয় পাওঁ আগত 1250 আছিলে এতিয়া 1250 আৰু 250 1500 কৰি পাম। নমস্কাৰ, এই মুহূৰ্তত অসমবাসী ৰাইজক দিবলৈ লৈছো বিগ ব্ৰেকিং নিউজ। কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। হয়, ৰেচন কাৰ্ড থাকিলে লাভ কৰিব কেইবাটাও আঁচনিৰ লগতে অৰুণোদয় আঁচনিৰ টকা 1500 টকালৈ বৃদ্ধি কৰিছে। সবিশেষ মুখ্যমন্ত্ৰীৰ মন্তব্য আছে, আপোনালোকক মন্তব্য শুনাবলৈ যত্ন কৰিছো। মুখ্যমন্ত্ৰীৰ মন্তব্য শুনি লওক। ৰেচন কাৰ্ড কাৰ কাৰ আছে হাত উঠাওক। আজি সকলোৰে ৰেচন কাৰ্ড আছে। ৰেচন কাৰ্ড থকা পৰিয়ালক আমি যদি অৰুণোদয় দি দিওঁ সকলোৱে নিজে নিজে অৰুণোদয় পাই যাব। নতুনকৈ লিষ্টটো বনাব নালাগে, হয়নে নহয়? কিন্তু আমাৰ ইয়াতে লিষ্ট বনাবৰ নামত খালি টকা পইচাৰ ব্যৱসা চলিয়ে থাকিব। এইবাৰ মোৰ এটাই কথা যে চৰকাৰে 5 কেজি চাউল দিয়ে, পুৰা চাউল পাব লাগিব। নেগুনি এন্দুৰ থাকিব নোৱাৰিব। যিমান নিগনি এন্দুৰ আছে চবকে মাৰিব লাগিব এইবাৰ, হয়নে নহয়? শ্ৰদ্ধাৰ ৰাইজ, আগতে আমি ৰেচন কাৰ্ডত অকল চাউল দিছিলোঁ। 1 নৱেম্বৰৰ পৰা আমি ৰেচন কাৰ্ডত কম দামত দালিও দিম, নিমখো দিম, তেলো দিয়াৰ ব্যৱস্থা কৰিম। 1 তাৰিখৰ পৰা 1 নৱেম্বৰৰ পৰা ৰেচন কাৰ্ডত দালিও পাব, নিমখো পাব, তেলো পাব। কিন্তু এন্দুৰবিলাক থাকিলে আপোনালোকে কম কম কৰি পাব, হয়নে নহয়? এন্দুৰবিলাক থাকিলে কম কৰি পাবনে নাই? এন্দুৰবিলাক চাফ কৰিব লাগিবনে নালাগে? নৱেম্বৰ মাহৰ ভিতৰত আপোনালোকক অৰুণোদয় দিয়া, ৰেচন কাৰ্ডত দালি চাউল তেল দিয়া, দালি চাউল নিমখ দিয়া আৰু আমাৰ সকলো ৰাইজক সমান অধিকাৰ দিয়া আমাৰ দায়িত্ব হ'ব। হয়, এতিয়া জানক আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে নতুনকৈ ঘোষণা কৰিছে। কি কি ঘোষণা কৰিছে শুনি লওক। আমাৰ ইয়াত সেল্ফ হেল্প গ্ৰুপৰ মহিলা কোন কোন আছে হাত দাঙক। 10,000 টকাটো লাগিব নে নালাগিব? লাগিব বাইদেউ? লিষ্টত নাম আছে? নাম নাই যদি ভৰাই দিম তোৰ, হ'ব মা? একদম কোনে কোনে আকৌ এবাৰ হাত দাঙক, চবকে চাওঁ। বাপৰে, দিব লাগিব। অলপ বেছি হলে চবকে দিব লাগিব, হ'ব? চবেই 10,000 টকাকৈ পাব আৰু 10,000 টকাটোৰ ভাল কৰি ব্যৱহাৰ কৰিলে পিছত আৰু 25,000 টকা পাব। দেউতা, আপুনিতো পুৰুষ মানুহ, মহিলাৰ হাতত কিয় দাঙি আছে? ঘৰৰ মানুহজনীৰ কাৰণে? আচ্ছা, তেখেতে ঘৰৰ মানুহজনীৰ কাৰণে হাত দাঙিছে। মৰম আছে ঘৈণীয়েকৰ প্ৰতি, হয়নে নহয়? আৰু ৰেচন কাৰ্ডত যোনে যোনে হাত দাঙিছে 1 নৱেম্বৰৰ পৰা সকলোৱে দালিও পাব, চেনি পাব, নিমখ পাব। মোৰ মাজে মাজে মুখেদি তেলটো ওলাই আহে। কিয়? বহুত ৰাইজে কয় তেলটো দি দিব লাগে বুলি। মই কৈছো ৰখ, লাহে লাহে দিম, ইমান টকা নাই। এইবাৰ গেছৰ কাৰণে 250 টকা দিম, দালি কম দামত দিম, চেনি কম দামত দিম, নিমখ কম দামত দিম আৰু চাউল আগৰ দৰে পাব। খালি নিগনি আৰু ইন্দুৰবিলাক নোহোৱা কৰি দিম। বেলেগে আহি বুজালেও লাভ নাই। কিয়? তেওঁলোকে খানা খুৱাব পাৰে, অৰুণোদয় দিব নোৱাৰে, হয়নে নহয়? খানাটো একবাৰহে খাব পাৰিম, পিছততো লাভ নাই। কিন্তু এবাৰ যদি অৰুণোদয় পাওঁ, আগত 1250 আছিলে এতিয়া 1250 আৰু 250 1500 কৰি পাম। কিষাণ সন্মান নিধি, হস্পিটালত গ'লে ৰেচন কাৰ্ডত বিনামূলীয়া ট্ৰিটমেণ্ট, ৰেচন কাৰ্ডত চাউল, দালি, আলু, দালি, নিমখ, চেনি, ল'ৰা ছোৱালীৰ পঢ়াৰ খৰচ, চাইকেল, স্কুটি। আজি বিজেপিক ভোট দিলে কিমান লাভ হয়?